বলবম নমস্কাৰ সমূহ অসমবাসী এনেকা ইউটিউব চেনেলত স্বাগতৰ জনালোঁ আৰু আজি হৈছে শাওনৰ মানে পবিত্ৰ সোমবাৰ আৰু সোমবাৰত মানে আপোনাৰ আমাৰ ওচৰৰ মন্দিৰটো সেৱা কৰিলোঁ আৰু একদম আপোনালোকে শেষলৈ চব পেচেণ্টটো ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেলেগন টিপি অন কৰা বলতে তেতিয়া একেলগে আৰম্ভ কৰোঁ মানে আজি এনেকুৱা এটা মানে মন্দিৰ যাম যিটো মন্দিৰ আপোনালোকে শেষলৈ চালে গম পাব চ' প্ৰথমবাৰ যাম আৰু একদম বাইক চেক ৰেডি কৰিছোঁ আৰু ময়ো মানে এতিয়া জলদি জলদি ৰেডি কৰোঁ আৰু বতৰটো ক'ব নোৱাৰে কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে গতিকে এতিয়া জলদি জলদি ওলাব লাগে ওলাই আৰু যাম আৰু ধুনীয়াকৈ আৰু আপোনালোকে চাই থাকিব শেষলৈ বলক বলক আৰু ফ্ৰেণ্ড মানে আহিয়ে আধা ৰাস্তা পালোঁ প্ৰায় আপোনাৰ 500মান টকা তেলে ভৰিলোঁ প্ৰায় আঢ়ৈ ঘণ্টাৰ ৰাস্তা আপোনাৰ আৰু এটি ৰাস্তাতে মানে আমি প্ৰথমবাৰ আহিলোঁ আৰু আপোনাৰ বহুত যাব লগা আছে কিন্তু আপোনাৰ তামোলপুৰৰ পৰা সেনেকৈ চাইড জানাই আৰু বহুত দূৰ হয় না গতিকে এটি ৰাস্তাতে যাই আছোঁ আৰু চলাব লাগে এতিয়া বহুত দূৰ বাইক আৰু আপোনালোকক মই জনাই দিছোঁ থাৰ্মেল লাইটে দেখি আপোনালোকে গমেই পাইছে ক'ত যাই আছোঁ পাগলা বাবা যিটো মন্দিৰ আৰু মানে প্ৰথমবাৰ যাই আছোঁ সঁচাকৈ পাগলা বাবা মানে আবাৰে কিছুমানে পাগলা হোৱা নাই মহাদেৱ সেইটো মানে নামেই হৈছে পাগলা বাবা গতিকে মহাদেৱৰে মন্দিৰ চ' আপোনালোকক দেখাম এটি ৰাস্তা দি দাৰাংগা মানে চাইড আছে চ' আপোনালোকে আহিলে আহিব পাৰে শাওণৰ মাহত যেতিয়া আহে শিৱৰাত্ৰিত যেতিয়া আহিব পাৰে যেতিয়া হ'লে আহিব পাৰে এতিয়া মানে যাই থাকোঁ আৰু ইফালে আহি থাকোঁতে মানে মস্ত বেয়া লাগছে আৰু উপায় নাই কুঁহাৰ ৰস খালোঁ ভাইটাত চ' আপোনালোকে এই চাইডে আহিলে খাব আৰু বাগানবৰ আছে ইয়াৰ পৰা বাগানবৰ কিমানমান দূৰ আছে এতিয়া বৰবৰীতে জেগা বৰবৰী না অঁ বাগানপাৰাতে ইফালে যাব যাই মতে এনেকৈ আপোনাৰ যাব পাৰি য'ত যাম আৰু আহি ল'ম আৰু আপোনালোকে আহিলে খাব ইয়াত যিহেতু গৰমৰ ছিজন চলি আছে যে বঢ়িয়াকৈ চব পাব আৰু এই নেমু পানী আছে আৰু এইভাগে কুঁহিয়াৰ ৰস এটি কিন্তু মই ভাল পোৱা সেইকাৰণে এটি কুঁহিয়াৰ ৰসে খাওঁ আৰু দামটো কিমানকৈ 20-30 না 20-30 টকা আছে ঠিক আছে আহিলে আপোনালোকে একবাৰ খাই যাব আৰু এইফালে আহি বুলি এইখন ব্ৰিজখন কি ব্ৰিজ পাগলা ব্ৰিজ তো ইয়াৰ এটা কাহিনী হৈছে মানে ফ্ৰেণ্ডছ আৰু এই নদীটো পাৰ কৰিলে 100মান লাগে ন চ' মই ভাইক দেখা পাই ময়ো আহিলোঁ মানে মোৰ হাতত পইচা কম আছে গতিকে ভাই অলপ হেল্প কৰি দিব আৰু এইখিনি পাৰ কৰোঁ কিন্তু বহুত ডেঞ্জাৰাছ কিন্তু ত' ভাই তোমাৰ ডুমনি চাইড এখন ন ত' ভাইক কেতিয়াবা লগ পালে আপোনালোকে মাতব আৰু তাকে ঠিক আছে আৰু এতিয়া মানে পাৰ কৰোঁ এই ৰাস্তাটো ভাই অলপ হেল্প কৰি দিব ত' বঢ়িয়াকৈ একদম যাই আছোঁ আৰু যদি আহে নেক্সট এতিয়ালৈ কুমুৰি কাটা চাইড দি অহা যোৱা কৰিব দলংখন নহ'লেকি এতিয়া নহয় প্ৰব্লেম হয় বহুত না ৰিক্সি আৰু আপোনাৰ অলপ আগত মানে ব্ৰাদাৰে হেল্প কৰি দিলে আৰু সেইকাৰণে মই আহিব পাৰিছোঁ দেখছি না একদম যিকি অৱস্থা একদম কাঢ়ি নিছে আৰু জীৱনত মই এনেকুৱা এটা প্ৰথম মানে মোৰ কষ্ট হৈছে এক্সপিৰিয়েঞ্চ হৈছে একদম 1:30 বাজিলে এতিয়ালৈ মন্দিৰ যাই পোৱা নাই বাবাৰ ওচৰত যাই পোৱা নাই কিন্তু ইমান কষ্ট কৰি আহিছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব মানে ফ্ৰেণ্ডছ একদম শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো বহুত কষ্ট কৰি আহিছোঁ আপোনালোকৰ কাৰণে আৰু ইমান ঘাটপতি ঘাট জীৱনটো শেষ কৰি মই ধৰক আহান হৈছে আপোনাৰ নদী এটা পাৰ কৰিছোঁ পাগলাতে নদী আপোনালোকে গম পাইছে আৰু গাড়ী কিবাকৈ আহি পাইছোঁ বাবাৰ কৃপাত শ্ৰীৰাম মানে জয় ভগৱান হনুমান জয় আপোনাৰ ওম নমঃ শিৱায় একদম কৈ আহি পালোঁ আপোনাৰ কিবাকৈ বাপৰে ভাল লাগিল নহ'লে ইয়াত পইচা বহুত লয় আৰু গতিকে এতিয়া ইয়াৰ পৰা প্ৰায় 8-10 কিলোমিটাৰমান হ'ব আৰু যাই আছোঁ আপোনাৰ ঘণ্টাপথ চানলৈকে চাই থাকিব আৰু ইভাগে হঠাৎকৈ অচিনাকি হ'ল আৰু চিনাকি আৰু ভাইয়াক লগ পালোঁ চ' এতিয়া পাগলা বা মন্দিৰ যাই থাকোঁতে ভাইয়াক লগ পালোঁ ভাল লাগিল চ' একদম বিপদৰ বন্ধুৱে আচল বন্ধু ন তেনেকুৱা কিমানমান দূৰ আছে পাগলা বা মন্দিৰ 2 কিলোমিটাৰ চ' আপোনালোকে আহিলে এতিয়া চাই আহিব বলবম ঠিক আছে আৰু ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ এই দেখিছেনে পাগলা বা শিৱ মন্দিৰ চ' সঁচাকৈ বহুত মানে টাইম লাগি গৈছে আৰু প্ৰায় আপোনাৰ ফাইনেলি আহি পালোঁ আপোনাৰ মানুহখিনি অলপ কমিছে যদিও কাৰণ বলবম হয় না ৰাতিৰ ভাগত মানুহবোৰ আহে আৰু এতিয়া আপোনাৰ মানুহবোৰ আহিছে যদিও এতিয়া মানে গৈছে বাৰু যি কি নহওক এতিয়া মানে মন্দিৰটোৰ সকলোখিনি দেখাম আৰু ওপৰত সকলোখিনি পৰিৱেশ আৰু ইয়াৰ ভিতৰৰ ভাগত যাই আছোঁ ধুনীয়াকৈ যাই আছোঁ আপোনাৰ চাই থাকিব আৰু পাগলা বা যিটো মন্দিৰটোত আহিলোঁ আৰু এখেত বৰ্তমান এতিয়া আপুনি কৰ্মৰত ন কৰ্ম এই অফিচৰ মই কাৰ্যালয় চ' লগটো ভাল লাগিল ইয়াতে মানে মানুহ মানে সোমবাৰে হয় আৰু সোমবাৰে ইয়াতে সোমবাৰে বেছি হয় ৰবিবাৰে গধূলি মানুহবিলাক আহি ইয়াতে চব মানুহবিলাক সাধু সন্ত ভক্তবিলাক বহুত দূৰ পৰা আহে বলবম আহে নলবাৰীৰ পৰা আহে শিৱসাগৰৰ পৰা আহে ইফালে ধৰক বঙাইগাঁও তাৰপিছত বহুত দূৰ পৰা আৰু এটা বস্তু আপোনাক মই সোধোঁ যিটো পাগলা বাবা বুলি কৈ থাকে মানে পাগলা মানে কিয় কয় পাগলা বাবা এইকাৰণে নাম দিছে পাগলা মন্দিৰ আমাৰ এই মন্দিৰটোৰ প্ৰথমতে একো নহওঁতে একো বস্তু নাথাকে একডাল গাছ আছিল এই গাছৰ তলত এজন মানুহ বহি আছিল মানে একেবাৰে গাড়ী চাড়ী একেবাৰে দেখাত মানে লেতেৰা নহয় এটা চাদুৰ নিচিনা বহি সি কিন্তু কাৰো লগত কথা নাপাতে ইয়াৰ পৰা যায় মেলা বজাৰত বহে আৰু তাৰ পৰা ইয়াতে থাকে ক'তো নাযায় কিন্তু সেই মানুহজন ইয়াতে থাকে মানুহজন ইয়াতে মৰাৰ পিছত তেওঁক এটা সমাধি দিছে আৰু তেওঁৰ নামতে আমাৰ এই মন্দিৰটো হৈছে মহাদেৱৰ মন্দিৰ মহাদেৱৰ মন্দিৰ তেওঁ মহাদেৱৰ ভক্তও আছিল ধন্যবাদ মই মানে এখানে কাহিনীখিনি জানা নাছিলোঁ চ' আপুনি জনাই দিলে তাৰ কাৰণে বহুত বেছি ধন্যবাদ ঠিক আছে ভাল হৈ থাকক
আৰু একদম পাগলা বাবা যিটো মন্দিৰ একদম ধুনীয়াকৈ যাই আছে চেৰি ভাগে ভাগে চব একদম বঢ়িয়া আৰু মানুহ এটা আহিছে গৈছে এতিয়া মই আপোনালোকক দেখাই আছোঁ সকলোখিনি বাৰু এতিয়া চেৰি দি ওপৰত যাব লাগে চব বঢ়িয়া আৰু ইয়াতে বলবমৰ কথা নাই ৰাতি ভোগত মানুহবোৰ আহি থাকে আৰু এতিয়া মোৰ আহি পোৱাতে দেৰি হ'ল বাৰু নহ'লে মানুহ আপোনাক দেখাব পাবলৈ আৰু এই পাগলা বাবা যিটো মন্দিৰটোত আপোনাৰ একদম ভিতৰ ভাগত আহিছোঁ আৰু ইয়াত প্ৰায় আপোনাৰ অগণন মানে এনেকৈ সেৱা কৰি গৈছে বাবাৰ ওচৰত আৰু এইফালে চব মহাদেৱ বাবা চ' একদম সেৱা কৰি গৈছে আৰু আপোনালোকৰ মনৰ বাঞ্ছা সকলোৱে পূৰণ কৰক বাবাই তাকেই আৰু এইফালে দেখিছে গছডাল চব সুন্দৰ চ' প্ৰথমবাৰ আহিলোঁ আৰু এইফালে ভাল লাগিল বিশেষকৈ নন্দী আপোনাৰ এইফালে নন্দী চ' অতি সুন্দৰ আৰু ইফালে মানে মানুহ বহুত আহে ৰাতিৰ ভাগত ৰবিবাৰে ৰাতিৰ ভাগত বহুত বেছি মানুহ বলবমৰ টাইমত আৰু ময়ো আহিলোঁ আপোনাৰ আৰু এতিয়া বাবা একদম মহাদেৱ বাবা সকলোখিনি এতিয়া বলবমত পূৰা মানুহে ন বহুত মানুহ আহে এতিয়া ভৰ্তি হৈ যায় আৰু ময়ো প্ৰায় আঢ়ৈ ঘণ্টা বাইক চলাই আপোনাৰ আহি পাইছোঁ এই মানে গন্তব্য স্থানটো পাগলা বাবাৰ দৰংগা মানে না অঁ ইয়াৰ পৰা ভূটান ওচৰত আৰু 1 কিলোমিটাৰ বঢ়িয়া ধন্যবাদ বাকী ভাল লাগিলে বাকী ভাইটিয়ে অলপ কৈছিলোঁ এতিয়া না দে ঠিক আছে হেই হেল্ল' বাই বঢ়িয়া অঁ ঠিক আছে বাৰু আৰু হা অঁ লগা পাগলা বাবা যিটো আপোনালোকৰ কাহিনী জনাইছোঁ আগতে দাদা এজনে জনাই দিছে আৰু ইয়াৰ পৰা ওপৰত যাই আছোঁ আৰু যিহেতু এইখন পাহাৰখন ভূটান পাহাৰে হ'ব চাগে ভূটান পাহাৰ না এখন ভূটান পাহাৰে হ'ব আৰু এই খটখটি দি এতিয়া যাই আছোঁ ওপৰত আৰু বিশেষকৈ একদম ৰবিবাৰৰ টাইমত মানুহবিলাক সকলো আহে এই ৰঙা ড্ৰেছ পিন্ধি বেছিভাগ বলবম যিহেতু যাত্ৰা চলি আছে আৰু মোৰ ভাই ভাল লাগছে আৰু বিশেষকৈ আপোনালোকে আহিব পাৰে পবিত্ৰ শাওণ মাহত আপোনাৰ এদিনৰ ভাগত আহক কিন্তু ৰাতিপুৱাৰ ভাগত আহিলে ভাল পাব যিহেতু মোৰ ঘৰ দূৰত সেইকাৰণে অলপ মানে আহোঁতে দেৰি হৈছে আৰু আহি মানে পাৰ কৰিছোঁ আপোনাৰ মানে মৃত্যুৰ পৰা বাচিছোঁ আৰু বাকী ভাল লাগিল পাগলা নেকি মানে বাইক চলাই আনিছোঁ ভাই ভাল লাগিল যিহেতু বাবাই লৈ আহিছে কিবাকৈ আৰু বলবম বঢ়িয়া অঁ বলবম আৰু ইয়াতে বিশেষকৈ বলবম যাত্ৰী বিশেষকৈ মানে আকৰ্ষণীয় আৰু আপোনাৰ এই যিটো পানীটো বলবমত যিয়ে নদীত যায় নদীত যে পানীটো আনে যোনে আনে ইয়াতে মানে ঢালে আৰু ন দাদা ঢালেনে একদম আমাৰ কালা নদী পানী আহে কালা নদী পানী অঁ চব ইয়াৰ পৰা মোটামুটি 4 কিলোমিটাৰ যাব লাগিব খোজকাঢ়ি গ'লেহে তাৰ পৰা আৰু গংগা পানী আনিব লাগে আনি পেলাই বাবাৰ মাথাত চৰাব লাগে পাগলা বাবা মন্দিৰ হয় পাগলা বাবা মই আৰম্ভ কৰিছোঁ আপোনালোকক আমিতো মোটামুটি 20 বছৰ ধৰি আমি পানী কৰি আছোঁ অঁ আৰু বিশেষকৈ আমাৰ জন্ম হোৱাৰ আগৰ অঁ ইয়াৰ আগতে ভূটানৰ মানুহবিলাক আছিল নেকি ভূটানৰ লামাকেইটা আহে ভূটনিজকেইটা আহে ইয়াত আপোনালোকে আহিব পাৰে বহুত পুৰণা মন্দিৰ পাগলা বাবা মন্দিৰ আৰু ইয়াৰ মন্দিৰৰ বিশেষত্বটো বহুত মানুহ আহে হাজাৰ মানুহ আহিব আহিব আপোনালোকে অঁ বলবম ধন্যবাদ বহুত ঠিক আছে হৰ মাদে বঢ়িয়া আৰু একদম পাগলা বাবাৰ মন্দিৰটো সকলো পিনে দৰ্শন কৰিলোঁ ভাল লাগিল চ' বিশেষকৈ এখেত খুৰা আপোনাৰ নামটো জনাই দিয়ক মোৰ নাম অধিৰাজ্য মই এই পাগলা বাবা শিৱ মন্দিৰ অৰ্থাৎ এই আমাৰ পৰিচালনা সমিতিৰ উপসভাপতি তো এখেতে ভালকৈ জানে ইয়াৰে কাহিনীটো অলপমান ৰাইজে জনাই দিয়ক ইউটিউবত এইটো মানে কাহিনী আজি আমাৰ আগৰে পৰা আজিৰ পৰা 50-60 বছৰ আগৰে পৰা আমাৰ মানে তাহানিৰ যুগৰে পৰা আমাৰ পূৰ্বপুৰুষসকলে মানে স্থাপন কৰিছিল এতিয়া একেবাৰে পাহাৰ আছিল এতিয়া মানে অঞ্চল পাহাৰৰ মানে এনেকুৱা জেগা মানুহ অহা নাছিল অহাই নাছিল মানে ভয় কৰিছে বাঘ চাঘ হাতী সঁচা কথা কিন্তু বাঘে চাগে হাতী চাতী আছিল আপুনি চাইছে যে কেনেকুৱা ৰাস্তা বাট ভয় লাগছে না একদম মানে ভয়ানক মানে এতিয়া এনেকুৱা হৈছে মানুহৰ সমাগম বাবাৰ কৃপা এনেকুৱা হৈছে আজি মানে একদম ধুনীয়া লগা হৈছে আপুনি আহিলে পাগলা বাবাৰ পৰা ধামৰ পৰা নামি যাব আপুনি ইচ্ছা নকৰে স্পষ্ট কথা আপুনি থাকক খন্তেক 10 মিনিট বুলি থাকিম বুলি ক'লে আপোনাৰ এতিয়া 1 ঘণ্টা থাকিব লাগিব বাবাৰ ইমান মানে বাবাৰ হেতি মহত্বটো আৰু পাগলাটো এতিয়া নৰ্মেলি আমাৰ শিৱসাগৰ বা বেলেগ মানুহবিলাক ভাবে কি পাগলা বস্তুটো মানে শিৱৰ এটা নাম পাগলা আৰু এই পাগলা বাবা ধামত এইটো যে সমাধি আছে এইটো আজিৰ পৰা 60 এই যিটো সমাধি চাওক আপোনালোকে এইটো সমাধি আছে এই সমাধিখন যিজন পাগলা বাবা নামৰ এজন মানে সাধু আছিল এই সাধুজন ক'ৰ পৰা আহিছিল কোনেও নাজানে মানুহজনে এই ঘোৰ জংঘলৰ ভিতৰত তেওঁ মানে তাহানিৰ যুগত তেওঁ মানে বাস কৰিছিল এইখন মন্দিৰত বাস কৰি কোনো গাঁৱত কোনো মানে টাউনত তেওঁ ভিক্ষা কৰি খোৱা নাছিল ক'ৰ পৰা কি খাইছে কোনেও নাজানাছিল তাৰপৰা সেই মানুহজন ইয়াতে মানে যেতিয়া নেকি মানে তেওঁ স্বৰ্গগামী হ'ল তেতিয়া তেওঁক ইয়াতে মানে
থোৱা গৈছে আৰু এইটো আমাৰ দেউতাসকলে বা আমাৰ পূৰ্বপুৰুষসকলে থৈছে এইখন হ'ল পাগলা বাবাৰ অৰিজিনেল সমাধি তাৰমানে এইটো তাৰমানে এনেকৈ আপোনাৰ পাগলা বাবা মন্দিৰটো হৈছে আৰু মানে হৈছে। স্থাপন হৈছে আৰু পাগলা বাবা মহাদেৱৰে আন এটা নাম মহাদেৱৰে 14তম আমাৰ এই মানে পাগলা বাবা যিটো আমাৰ এই বলবম উৎসৱ 14 বছৰ হ'ল আজি 14 বছৰ আগৰ পৰা আমি আমাৰ এই অঞ্চলৰ বুদ্ধিজীৱীসকলে পাগলা বাবাৰ যিসকলে ভক্তসকলে আমি কৰি এইখিনি আমি আগবঢ়াই পাহাৰ আছিল আমি এইবিলাক মাটি কাটিছোঁ নিজে হাতে মাটি কাটি এইবিলাক কৰি আজি এইখিনিলৈকে আগবাঢ়িছে ইয়াতে একচুৱেলি আমাৰ ৰাইজৰে অনুদান ৰাইজৰ 10 টকা 20 টকা আজি আমি কৰাইছোঁ 10 টকা 20 টকা 10 টকা দি দিয়ে ৰাইজে এইখিনি দিব পাৰে কিছুমান দিব পাৰে 10 টকা আমাৰ স্কিনাৰো আছে আপোনালোকে দিব পাৰে পাগলা বাবা কমিটিৰ নামত স্কিনাৰ আছে দিব পাৰে বাবাৰ নামত খাটি যাব। আৰু যিটো পাগলা বাবা মানে যিটো শিৱ মন্দিৰ এই মন্দিৰটোৰ বিষয়ে শুনি আছিলোঁ কিন্তু আজি প্ৰথমবাৰে বহুত বেছি ভাল লাগছে ইমান ধুনীয়া এটা নেচাৰেল ঠাইত এই মন্দিৰটো আছে বিশেষকৈ ইয়াত মানে নিমন্ত্ৰণ ভাল লাগিল। চ' আপোনালোকে দেখিছেনে এই মাহজাৰা শাওন উৎসৱ মানে 14তম হ'ল আৰু বিশেষকৈ এতিয়া আপোনাৰ কমিটিৰ বিষয়সকলো আছে। চ' দাদা নমস্কাৰ সকলোকে নমস্কাৰ অলপমান জনাই দিয়ক ইয়াৰ ৰাইজক গোটেই প্ৰথম মোৰ নাম দীপক কুমাৰ শইকীয়া আৰু আপোনাৰ নামটো এতিয়া অলপ আৰু আপোনাৰ নামটো শ্ৰী জয়দীপ দাস আপোনাৰ নামটো মোৰ নাম শ্ৰী সুকুমাৰ দাস। ত' বিশেষকৈ ভাল লাগিল এখেতৰ বোলে আমাৰ সেইভাগে চিনাকি আৰু আমাৰ এই পাগলা বাবা শিৱ মন্দিৰত আপুনি উপস্থিত হোৱাৰ কাৰণে প্ৰথমতে আপোনাকো ধন্যবাদ জনাইছোঁ। আপুনি ইমান সৰ্থেবাৰীৰ দৰে ইমান দূৰৰ পৰা আহি আমাৰ এই মন্দিৰটোক মানে প্ৰচাৰ কৰাৰ কাৰণে বা এই মন্দিৰটোৰ মাহাত্মৰ বিষয়ে ৰাইজক জনোৱাৰ কাৰণে যি উপস্থিত হৈছে তাৰ বাবে প্ৰথমতে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ যিটো চেনেল ভালকৈ গ্ৰ' কৰক তাৰ বাবে আমি আশীৰ্বাদো কৰিছোঁ পাগলা বাবা শিৱ মন্দিৰ স্থলীৰ পৰাই। আজি আপুনি এই সময়ত উপস্থিত হৈছে আজি সোমবাৰ আমাৰ দ্বিতীয়টো সোমবাৰ ইতিমধ্যে সমাপ্ত হোৱাৰ পথত আজি প্ৰায় আমাৰ ইয়াত 7,000 মান ভক্তৰ সমাগম ঘটিছিল। ৰাতিপুৱা 2টামান বজাৰ পৰা আমাৰ ভক্তসকলে আহি ইয়াত পাগলা বাবা মন্দিৰৰ শিৱলিংগত জল অৰ্পণ কৰিছে আৰু 29 তাৰিখৰ পৰা আমাৰ যিখিনি নিয়মাৱৰ্তী কাৰ্যসূচী থাকিব 29 জুলাইৰ পৰা আমাৰ আৰম্ভ হ'ব আৰু এই 29 জুলাইৰ পৰা আৰম্ভ হৈ 1 মাহ 2 দিন চলিব। 31 আগষ্টৰ দিনা আমাৰ এই 14তম যিটো মাহজোৰা শাওন উৎসৱ এই উৎসৱটিৰ সামৰণি পৰিব অহা 31 আগষ্টৰ দিনা আৰু 31 আগষ্টৰ মানে এই সামৰণিৰ দিনটোত ইতিমধ্যে অসমত এটা জনপ্ৰিয়তা লাভ কৰিছে। আমাৰ ইয়াত 35,000 ভক্তৰ সমাগম হয় সিদিনা প্ৰায় 150 থালিৰ ওপৰত আমাৰ খিচিৰি মহাপ্ৰসাদৰ ব্যৱস্থা কৰা হয় সিদিনা ইমান ভক্তৰ সমাগম হয়। যথেষ্ট মানে অতিথিসকল ভূটানৰ পৰাও আহে ভূটানৰ পৰা যথেষ্ট সংখ্যক আমাৰ ইয়াত অতিথি আহে এই কাৰ্যসূচীসমূহত। গতিকে আমি আশা কৰিছোঁ এই তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ এই দৰঙা মেলাৰ এই পাহাৰ টিলাত অৱস্থিত এই পাগলা বাবা শিৱ মন্দিৰটোৰ আটাইকেইটা ৰবিবাৰ সোমবাৰতে আমি সকলো ভক্তৰ আমি ইয়াত উপস্থিতি বিচাৰিছোঁ। আহক আপোনালোকে বৰ সুন্দৰ আৰু ঠাণ্ডা ঠাই আমাৰ এই মন্দিৰটোৰ পৰা ভূটান মাত্ৰ 300 মিটাৰ 300 মিটাৰ দূৰত্বত ভূটান আছে। আপোনালোকে মন্দিৰো দৰ্শন কৰিব পাৰিব আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ দৰ্শন কৰিব পাৰিব। জনাই দিয়ক আপুনি ধন্যবাদ সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ এই শাওন উৎসৱলৈ। আজি 14তম এইবাৰ 14তম গতিকে যথেষ্ট অসমৰ পৰা যথেষ্ট ভক্তপ্ৰাণ ৰাইজ আমাৰ ইয়াত সমবেত হয়। আমি আহ্বান জনাওঁ আপোনাৰ চেনেলৰ যোগেদি যে আমাৰ এই অনুষ্ঠানটিত আহি পেলাই অংশগ্ৰহণ কৰাৰ বাবে। তো বিশেষকৈ এখিনি আৰু মেইন আৰু বিশেষকৈ আপোনালোকৰ মন্দিৰটো সকলো দেখালোৱে আৰু আপোনাৰ জানে নমস্কাৰ আপোনাৰ চেনেললৈ ধন্যবাদ থাকিল। কিন্তু আজিৰ যিটো পৰিৱেশ পালোঁ এই পৰিৱেশটোত আমাৰ 14তম শাওন উৎসৱৰ এটা অলপ বেলেগ টাইপৰ পৰিৱেশ পালোঁ আৰু সেই পৰিৱেশটো হৈছে কি আপোনাৰ শাওন মাহ হিচাপে তাৰমানে আপোনাৰ যিটো আমাৰ ভক্তৰ সমাগম হৈছে আৰু শাওন মাহ হিচাপে ভক্তৰ সমাগম হৈছে আৰু এই ভক্তসকলৰ মাজত কোনো জাতি ভেদ বৰ্ণ নিৰ্বিশেষে প্ৰত্যেক জাতিৰ মানুহেই আছে আৰু আনকি আপোনাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা আহিছে ইয়াৰ ধুবুৰীৰ পৰা মানুহ আহিছে আপোনাৰ গোৱালপাৰাৰ পৰা মানুহ আহিছে এই নগাঁৱৰ পৰা মানুহ আহিছে বৰপেটাৰ পৰা আহিছে বিভিন্ন ঠাইৰ পৰা ইয়াতে ভক্তৰ সমাগম হৈছে আৰু এই আপোনাৰ শাওন উৎসৱৰ যিটো গুৰু পূৰ্ণিমাৰ পৰা আমাৰ শাওন উৎসৱ এই প্ৰগ্ৰামটো চলে তাতকৈ শাওন মাহ হিচাপে তাতকৈ বেছি ব্যতিক্ৰম দেখা দিয়ে আৰু এই ব্যতিক্ৰমৰ মাজতে আমাৰ এই প্ৰগ্ৰামটো 1 মাহ জোৰা চলিব আৰু 31 আগষ্টত আমাৰ হোম যুদ্ধ পূৰ্ণাহিতে সমাপ্ত আৰু ইয়াতে প্ৰায় মোটামুটি 20ৰ পৰা 25,000 মানুহ সমাগম হয়। আপোনালোকে আহক প্ৰত্যেক ৰবিবাৰে দৰঙামালা পাগলা বাবা শিৱ মন্দিৰত পানী ঢালিবলৈ আহক আৰু অহা 31 আগষ্টত যেতিয়া সামৰণি আমাৰ উৎসৱ
পাৰিলে সিদিনা আহিব লক্ষবন্তী প্ৰজ্বলন হ'ব সেইদিনা 1 লাখ বাতি জ্বলোৱা হ'ব হা। সেইকাৰণে সকলো অসমবাসীক আমি আমাৰ এই পাগলা বাবা ধামলৈ আমি আদৰিছোঁ সকলোৱে আহিব জয় পাগলা বাবা আমাৰ মূল অনুষ্ঠানখিনি ভক্তপ্ৰাণ ৰাইজৰ জ্ঞাতাৰ্থে আমি পুনৰবাৰ জনাই দিছোঁ যিসকলে বৰ্তমানে শাওণ মাহত পাগলা বাবা মন্দিৰত আহিব কাৰণে মনত আশা পুহি ৰাখিছে বা আহিব ৰবিবাৰে আমাৰ সন্ধিয়াৰ পৰা আমাৰ প্ৰায় 4 বজাৰ মানৰ পৰা প্ৰত্যেক ৰবিবাৰে আৰম্ভ হয় আৰু সোমবাৰে প্ৰায় আমি এই 4টা বজালৈ ৰবিবাৰ 4টা বজাৰ সন্ধিয়াৰ পৰা সোমবাৰে সন্ধিয়া 4টা বজালৈ আমাৰ ইয়াত অনুষ্ঠানখিনি চলি থাকে প্ৰত্যেক এই ৰবিবাৰ সোমবাৰ এই শাওণ মাহত গোটেই মাহটো চলিব আৰু পূৰ্ণিমালৈকে চলিব চ' আপোনাৰ এই যিটো মানে মহত্ব যিখিনি মানে বিশেষত্ব সকলোখিনি একাজকলৈ জনাই দিলে আৰু মই জনাই দিলোঁ আৰু কথাটো হ'লে পাগলা বাবা যিটো মন্দিৰটো আপোনালোকে আহিব আৰু ইয়াতে ৰিকুৱেষ্ট থাকিল যে একদম বছৰ বাই বছৰ এই উৎসৱ চলি থাকিব ডাঙৰ হৈ থাকিব 14তম হ'ল এনেকৈ আপোনাৰ এনেকৈ সোণালী জয়ন্তী হৈ যাব এনেকৈ সকলোখিনি হৈ যাব আপোনালোকে আহিব খালি আৰু বলবম ধুনীয়াকৈ উদযাপন কৰিব লগতে শাওণৰ যিটো পবিত্ৰ দিনতে ধুনীয়াকৈ আহিব ৰাতিপুৱা ভাগত আহিলে বহুত বেছি মানুহ দেখা পাব এনেকৈ আৰু বিশেষকৈ আপোনাক গোটেইকে ধন্যবাদ জনালোঁ আৰু আপোনালোকক দীৰ্ঘায় কামনা কৰিলোঁ ঠিক আছে ধন্যবাদ আৰু এই পাগলা বাবা যিটো মন্দিৰটো আহি বহুত ভাল লাগিল আৰু সকলো বিশেষত্ব আপোনালোকক জনাই দিলে আৰু ভাল লাগিল আপোনালোকে আহিব একদম ধুনীয়া নেচাৰেল ঠাইত আছে এই বাবাৰ মন্দিৰটো চ' বহুত বেছি ভাল লাগিল আৰু ইয়াত বিশেষকৈ বহুত বেছি মানুহ হয় কিন্তু মোৰ আহি পোৱা দেৰি হোৱাৰ কাৰণে উপায় নাই ইয়াত তথাপি বাবাৰ দৰ্শন লাভ কৰিব পাৰিলোঁ ভাল লাগিল আৰু চ' আপোনালোকে আহিব এই ধুনীয়া ঠাইত আৰু ভিডিঅ'টো ফ্ৰেণ্ড ইয়াতে সমাপ্ত কৰিলোঁ আৰু আজি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আছে গোটেই গতিকে অসমবাসীক ধন্যবাদ জনালোঁ টাটা বাই বাই